হেল্ল' এভৰিৱান কম্পিটিটিভ জি কে চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই অসম সাহিত্য সভাৰ টপ 15 মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হ'ল আমাৰ যে কোন চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। তো এইটো আমাৰ কিমান চনত? 1917 চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। দ্বিতীয় কুৱেশ্যনটো হ'ল যে অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন কোন জিলাত অনুষ্ঠিত হৈছিল। এটা আমাৰ শিৱসাগৰ জিলা। ঠিক আছে, শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল। এইটো আমাৰ সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা। ঠিক আছে, পদ্মনাথ গোহাঁই বৰুৱাদেৱে আমাৰ অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল যে অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় কোনখন জিলাত অৱস্থিত। এইখন আমাৰ যোৰহাট জিলা। ঠিক আছে, যোৰহাট জিলাত অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় অৱস্থিত। তাৰপিছত কুৱেশ্যন নম্বৰ 5 হ'ল যে অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন কোন জিলাত অনুষ্ঠিত হৈছিল। এইখন আমাৰ গোৱালপাৰা জিলা। ঠিক আছে, তাৰপিছত কুৱেশ্যনটো হ'ল আমাৰ যে অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল। এইটো আমাৰ চন্দ্ৰধৰ বৰুৱাদেৱে অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশনত সভাপতিত্ব কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কোন চনত অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হৈছিল। এইটো আমাৰ কি 1918 চনত অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হৈছিল। প্ৰথমখন হৈছিল আমাৰ 1917 চনত। এক বছৰ পিছত আমাৰ দ্বিতীয়খন অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল, অৰ্থাৎ 1918 চনত দ্বিতীয়খন অধিৱেশন। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 8 যে কলিয়াবৰত সংগঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল। যিখন কলিয়াবৰত আমাৰ অসম সাহিত্য সভাৰ অধিৱেশন সংগঠিত হৈছিল তাত আমাৰ ডক্টৰ ধ্ৰুৱজ্যোতি বৰাদেৱে সভাপতিত্ব কৰিছিল। তাৰপিছত কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9 যে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক হ'ল আমাৰ কি শৰৎচন্দ্ৰ গোস্বামী দেৱ। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 10 যে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কোন। অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি হ'ল ডক্টৰ সূৰ্যকান্ত হাজৰিকা। কুৱেশ্যন নম্বৰ 11 অসম সাহিত্য সভাৰ বৰ্তমানৰ উপসভাপতি কোন। এইটো আমাৰ গিৰীশ সন্দিকৈ অসম সাহিত্য সভাৰ বৰ্তমানৰ উপসভাপতি। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 12 যে অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰধান সম্পাদক কোন। বৰ্তমানৰ প্ৰধান সম্পাদক অসম সাহিত্য সভাৰ হ'ল ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 13 যে অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নত অংকন কৰা শিল্পীজনৰ নাম কি। এইটো হ'ল আমাৰ কি যুগল দাস। তাৰপিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14 যে অসম সাহিত্য সভাৰ আদৰণি গীতৰ গীতিকাৰ কোন। অসম সাহিত্য সভাৰ আদৰণি গীতৰ গীতিকাৰ হ'ল আমাৰ মিত্ৰদেৱ মহন্ত। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 15 যে কোন চনত লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল। এইটো আমাৰ 1924 চনত লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ সকলোকে।